জিন্দাবাদ 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 ঐক্য জিন্দাবাদ জিন্দাবাদ এই সংবিধানক অপমান কৰা গৃহমন্ত্ৰী অতি শীঘ্ৰে পদত্যাগ কৰক এই আম্বেদকাৰক অপমান কৰা গৃহমন্ত্ৰী অতি শীঘ্ৰে পদত্যাগ কৰক ভাৰতবৰ্ষতে বাওঁপন্থী দলবিলাকে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰি পেলাই এই ধৰ্ণা কাৰ্যসূচী কৰিছে। গতিকে আমিও ডিব্ৰুগড়তো CPM, CPI, RCPI আৰু CPI-ML এই ধৰ্মঘটৰ কাৰ্যসূচীত আমি কৰিছোঁ। এতিয়া ডেপুটি কমিশ্যনাৰ আহিছে, ডেপুটি কমিশ্যনাৰ প্ৰতিনিধি আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিম। আৰু আমাৰ যি মূল দাবীটো হৈছে সেই দাবীটো হ'ল গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। আপোনালোকে জানে ডক্টৰ B.R. আম্বেদকাৰ যি মনু সংহিতাৰ কথা কৈছিলে, তেওঁ মনু সংহিতা পঢ়িছিলে আৰু কৈছিলে যে মনু সংহিতা হিন্দুত্বৰ উচ্চ বৰ্ণৰ মানুহৰ বাহিৰে কাকো ৰক্ষা নকৰে। গতিকে আমি মনু সংহিতা তেওঁ জ্বলাই দিছিলে 1927 চনত আৰু 1956 চনত তেওঁ হিন্দুৰ পৰা বৌদ্ধ ধৰ্ম হৈ গৈছিল। আৰু তাতে গৃহমন্ত্ৰীয়ে যোৱা লোকসভা অধিৱেশনৰ সময়ত এই গৃহমন্ত্ৰীজনে অপমানসূচক মন্তব্য কিছুমান কৰিছে, যাৰ আমি বিৰোধ কৰিছোঁ। আৰু আমি কৈছোঁ যে এই সংবিধান প্ৰণেতাৰ বিৰুদ্ধে এই ধৰণৰ কথা বতৰা কোৱা, অপমানজনক কথা বতৰা কোৱা অমিত শ্বাহে পদত্যাগ কৰিব লাগে। এই আজি কাৰ্যসূচীৰ মূল কথা। ভাৰতবৰ্ষতে বাওঁপন্থী দলবিলাকে গৃহমন্ত্ৰী অমিত শ্বাহৰ পদত্যাগৰ দাবী কৰি পেলাই এই ধৰ্ণা কাৰ্যসূচী কৰিছে। গতিকে আমিও ডিব্ৰুগড়তো CPM, CPI, RCPI আৰু CPI-ML এই ধৰ্মঘটৰ কাৰ্যসূচীত আমি কৰিছোঁ। এতিয়া ডেপুটি কমিশ্যনাৰ আহিছে, ডেপুটি কমিশ্যনাৰ প্ৰতিনিধি আমি এখন মেমৰেণ্ডাম ছাবমিট কৰিম। আৰু আমাৰ যি মূল দাবীটো হৈছে সেই দাবীটো হ'ল গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে। আপোনালোকে জানে ডক্টৰ B.R. আম্বেদকাৰ যি মনু সংহিতাৰ কথা কৈছিলে, তেওঁ মনু সংহিতা পঢ়িছিলে আৰু কৈছিলে যে মনু সংহিতা হিন্দুত্বৰ উচ্চ বৰ্ণৰ মানুহৰ বাহিৰে কাকো ৰক্ষা নকৰে। গতিকে আমি মনু সংহিতা তেওঁ জ্বলাই দিছিলে 1927 চনত আৰু 1956 চনত তেওঁ হিন্দুৰ পৰা বৌদ্ধ ধৰ্ম হৈ গৈছিল। আৰু তাতে গৃহমন্ত্ৰীয়ে যোৱা লোকসভা অধিৱেশনৰ সময়ত এই গৃহমন্ত্ৰীজনে অপমানসূচক মন্তব্য কিছুমান কৰিছে, যাৰ আমি বিৰোধ কৰিছোঁ। আৰু আমি কৈছোঁ যে এই সংবিধান প্ৰণেতাৰ বিৰুদ্ধে এই ধৰণৰ কথা বতৰা কোৱা, অপমানজনক কথা বতৰা কোৱা অমিত শ্বাহে পদত্যাগ কৰিব লাগে। এই আজি কাৰ্যসূচীৰ মূল কথা।